48 সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ। জাতিৰে সম্ভাষণ যাচিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীনেশ কলিতাই। ভিডিঅ জাৰ্নেলিষ্ট দীপু বৰুৱাৰ সৈতে অনুপ হাজৰিকাৰ ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ। সমিতিৰ উদ্যোগত 48 সংখ্যক ডিপ্ৰেছৰী আঞ্চলিক ৰাস মহোৎসৱ এইবেলি আমি 10 দিনীয়া বাৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। ইতিমধ্যে আজি আমি প্ৰথম দিনা ৰাতিপুৱাৰ পতাকা উত্তোলন, স্মৃতি দৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ সমাপন হৈছে। এতিয়া সন্ধিয়া আমাৰ এটা মুখা দুৱাৰ উন্মোচন, আমি যি নতুন হৰিমন্দিৰ বনাইছোঁ হৰিমন্দিৰ উন্মোচন, লগতে স্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। ইয়াত উদ্বোধনী সভা আছে, পূজা পাৰ্বণ আছে। ইয়াৰ উপৰিও আগন্তুক আহিবলগীয়া আমাৰ ৰাসৰ যি 9টা দিনৰ কাৰ্যসূচী আছে, ইয়াত 3 দিনকৈ সাংস্কৃতিক সন্ধিয়া, বিয়ানাম প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ উপৰিও এইবেলি স্পেচিয়েলি আমি পুতলা থিয়েটাৰৰ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এইসমূহ কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ বাবে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ।